আমি কেতিয়াও এইটো সহ্য কৰিব নোৱাৰোঁ। অসমত থাকি অসমীয়া ভাষাক, অসমীয়া জাতিক, অসমীয়া জনগোষ্ঠীক তেখেতে আজি বৃহৎ অপমান কৰিছে। এই সাহস তেখেতে ক'ত পালে? তেখেতে এই সাহস ক'ত পালে? এই সাহসৰ যি ধৰণৰ তেখেতে কথা ৰাখিছে তাৰ কাৰণে তেখেতক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু দৰকাৰ হ'লে ABMCৰ এই ব্যক্তিজনক অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ তেখেতৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে। আৰু আমি কেতিয়াও অসমীয়া হিচাপে এই কথা মানি ল'ব নোৱাৰোঁ। তেখেতসকলে এনেকুৱা বক্তব্য আজি প্ৰকাশ কৰিছে, কিন্তু ইতিমধ্যে তেখেতসকলে এনেকুৱা ধৰণৰ কাম বিভিন্ন ঠাইত যিসকল এই বংগীয় সংখ্যালঘু আছে সেই ঠাইত তেখেতসকলে আগৰ পৰাই তেখেতসকলে কৰি আছে। আৰু এই সকলোবিলাক নেতাক কিছুমান বিৰোধী দলে, কংগ্ৰেছ দল আৰু কিছুমান দলে তেওঁলোকক খোৰাক দিছে। মই এইকাৰণেই আহ্বান জনাইছোঁ যে অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ নেতাক য'তেই নাযাওক তেখেতসকলক বন্ধ কৰিব লাগে।